হয় আজি মৰাণত এক বিশাল প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰা আছে। বিশেষত স্মাৰ্ট মিটাৰ আৰু খিলঞ্জীয়া অধিকাৰ। প্ৰথমে যদি আমি চাওঁ খিলঞ্জীয়া অধিকাৰ দিবলৈ হ'লে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিব। অসমৰ ৰাইজে উপলব্ধি কৰিব লাগিব অসমখন যেতিয়ালৈকে জনজাতীয় ৰাজ্য হিচাপে ঘোষণা নকৰে তেতিয়ালৈকে কিন্তু অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব শেষ হৈ যাব। অসমৰ ওচৰতে থকা ৰাজ্য অৰুণাচলীসকল কিন্তু প্ৰায় 300-400 বছৰ আগলৈকে কিন্তু সুৰক্ষিত হৈ থাকিব। সমান্তৰালভাৱে নাগালেণ্ডো সুৰক্ষিত। তাৰ সমান্তৰালভাৱে অসমত এনেকুৱা এটা ব্যৱস্থা হৈছে কাৰোবাৰ মন গ'লে মাটি ক্ৰয় কৰিব, কাৰোবাৰ মন গ'লে দুখীয়া শ্ৰেণীত পলু ভণ্টি মাটি ক্ৰয় কৰি সেই মানুহঘৰ শেষ কৰি দিয়া বাতৰি আমি দেখিব পাইছোঁ। আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ 6 জনগোষ্ঠীক জনজাতি কৰি এই খিলঞ্জীয়া অধিকাৰ সাব্যস্ত কৰিব। আৰু এটা কথা স্মাৰ্ট মিটাৰ কথা কৈছে, এই স্মাৰ্ট মিটাৰ ক্ষেত্ৰত অসমৰ শক্তিমন্ত্ৰী নন্দিতা গাৰুচা ব্যক্ত হৈছে। এই কথাটো তেওঁ নিজে স্বীকাৰ কৰিলে আমি ভাল পাম। নন্দিতা গাৰুচা ডাঙৰীয়ানীয়ে ভালকৈ অসমীয়াকেইটাই ক'ব জানে তেওঁ অসমৰ ৰাইজৰ হৈ কি কাম কৰিব। আৰু এটা কথা গুজৰাটত যদি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেখে স্মাৰ্ট মিটাৰৰ গুজৰাটৰ ৰাইজৰ তেজ উৰি খোৱা দেখিছে, সেইকাৰণে গুজৰাটত স্মাৰ্ট মিটাৰ বন্ধ হৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ কাৰণে চিন্তা কৰক। তেওঁ যদি অসমত এই স্মাৰ্ট মিটাৰ বন্ধ নকৰে তেতিয়াহ'লে ইয়াত প্ৰতিবাদ আৰম্ভ কৰিব। আপোনাক ধন্যবাদ জনাইছোঁ। আমাৰ লগত আৰু আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দেৱেন ওৰাং। আমি তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, কি ক'ব? হয়, আমি ইতিমধ্যে মৰাণত সংগঠনে একত্ৰিত হৈ স্মাৰ্ট মিটাৰ দাবীত এই প্ৰতিবাদী গণতান্ত্ৰিক প্ৰতিবাদী সভা আহ্বান কৰাৰ লগত সমাধান কৰিছোঁ আৰু আমি স্মাৰ্ট পত্ৰ প্ৰদান কৰিম। আৰু ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মৰাণত এই স্মাৰ্ট মিটাৰ আমাক নালাগে, এই স্মাৰ্ট মিটাৰ বাতিল কৰিবই লাগিব। স্মাৰ্ট মিটাৰ যেতিয়ালৈকে বাতিল নকৰে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন ধাৰাবাহিকভাৱে আমি আন্দোলন গঢ়ি তুলিম। আৰু আমি যিটো খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কথা কৈছোঁ, খিলঞ্জীয়া অস্তিত্ব ৰক্ষা হ'বই লাগিব আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিবই লাগিব আৰু খিলঞ্জীয়াৰ হাতত আমি অধিকাৰ দিবই লাগিব। বৰ্তমান যিটো পৰিস্থিতি, এই পৰিস্থিতিত আমি আজি কেইদিনমানৰ আগতে এখন আমি ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ। ৰাজহুৱা সভাৰ আমাৰ সিদ্ধান্ত মৰ্মে আজি আমি 17টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ মৰাণত ঐক্যবদ্ধভাৱে আমি সকলোৱে একগোট হৈছোঁ আৰু একগোট হৈ আমাৰ যিবিলাক দাবী, এই দাবীবিলাক আমি চৰকাৰলৈ আমি প্ৰেৰণ কৰা এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বিশেষকৈ অসমত যিটো খিলঞ্জীয়াৰ ওপৰত যিটো অত্যাচাৰ চলিছে, সেই অত্যাচাৰ ইতিমধ্যে বন্ধ হ'ব লাগে আৰু সমান্তৰালভাৱে স্মাৰ্ট মিটাৰ সংযোগ কৰি অসমৰ ধনী বা দুখীয়া শ্ৰেণীলৈকে যি হাহাকাৰ এটা পৰিস্থিতি সৃষ্টি হৈছে, এই স্মাৰ্ট মিটাৰ মৰাণত কোনো কাৰণতে আমি সংযোগ কৰিব নিদিওঁ। এই কথা আমি ৰাজহুৱা সভাৰ পৰা আজি স্পষ্ট কৰি দিছোঁ। আমি সমান্তৰালভাৱে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে খিলঞ্জীয়াৰ যিবিলাক আমাৰ বাই ভনী আছে, বাই ভনীবিলাকক সুৰক্ষিত ৰাখিবৰ কাৰণে কিন্তু আমাৰ যি সংগ্ৰাম, এই সংগ্ৰাম কিন্তু আমি অব্যাহত ৰাখিছোঁ। যিহেতু আমি যিসকল ঢিঙত যি কাণ্ড সংঘটিত হৈছিলে, ঢিঙত যি নাৰকীয় ঘটনা সংঘটিত হৈছিলে, ঢিঙৰ কাণ্ড আমি সততা আহিবতাৰ লগতে অসমৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে উজনি অসমৰ পৰা 7 দিনৰ ভিতৰত মিয়া ইতিমধ্যে ইয়াৰ পৰা যাবৰ বাবে আমি সকিয়নি প্ৰদান কৰিছিলোঁ। আৰু আমাৰ এই সকিয়নি ইতিমধ্যে আমাৰ সময়সীমা উকলিবলৈ হৈছে। তাৰপিছতো যদি কোনো ধৰণৰ এনেধৰণৰ যদি স্বত্বাধিকাৰী, উদ্যোগৰ স্বত্বাধিকাৰী তথা ইটা ভাটাৰ স্বত্বাধিকাৰী বা ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী যদি তেনেধৰণৰ সন্দেহজনক যদি মিয়া নাগৰিক যদি তেখেতলোকে ৰাখিছে, তেখেতলোকক আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আজি বিশাল ৰেলীৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ তেখেতলোকে এই মিয়াসকলক, বিদেশী মিয়াসকলক পঠিয়াই দিয়ক। অন্যথা কিন্তু কিবা যদি ইয়াৰ পৰা যদি অপ্ৰীতিকৰ যদি পৰিস্থিতি সৃষ্টি হয় কিন্তু সম্পূৰ্ণ কিন্তু সেই স্বত্বাধিকাৰীসকলে তেখেতলোকে দায়ী হ'ব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ
উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ